নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ HP ষ্টাডি চেনেলটোলৈ। আজিৰ ভিডিঅ'টিত আছাম DLED পেট এক্সামৰ ৰিজনিঙৰ কডিং ডিকডিঙৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে আলোচনা কৰিম। গতিকে ভিডিঅ'টোক স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেনেহ'লে আহকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 দিয়া আছে, যদি ৰিজন শব্দটো কডযুক্ত ৰূপত WTC হিচাপে লিখা হয় তেন্তে একেটা কডিং অনুসৰণ কৰি হাম্বুল শব্দটোক কেনেকৈ লিখা হ'ব? অপশ্যন দিয়া আছে A COP, B CMQ, C DOQ আৰু D নম্বৰ অপশ্যনত দিয়া আছে COQ। আমি প্ৰথমতে চাব লাগিব যে ৰিজন REASON কেনেকৈ WTC হিচাপে লিখা হ'ল। তেনেহ'লে প্ৰথমতে আমি R কেই নম্বৰত আছে সেইটো চাব লাগিব। R আপোনাৰ 80 নম্বৰত আছে আৰু E 5 নম্বৰত আছে আৰু A 1 নম্বৰত আছে, S 90 নম্বৰত আছে, O 15 আৰু N 40 নম্বৰত আছে। আমি প্ৰথমতে চাওঁ 18 আৰু 5। 18 আৰু 5ক প্লাছ কৰিলে আমি কিমান পাওঁ? 23। আৰু 1 আৰু 19ক আমি প্লাছ কৰিলে কিমান পাওঁ? 20 পাওঁ। আৰু 15 আৰু 14ক আমি প্লাছ কৰিলে কিমান পাওঁ? 29। 23 নম্বৰত কি আছে আমাৰ? 23 নম্বৰত আমাৰ এলফাবেট আছে W আৰু 20 নম্বৰত আছে T। 29ক আমি C বুলি লিখা হয়, কিয়নো Z 26 নম্বৰত আছে আৰু 26 প্লাছ 3 কিমান হয়? 29। আৰু আমি 3 নম্বৰত এলফাবেট কি বহিব সেইটো আকৌ উলিয়াবলৈ গ'লে আমি এৰ পৰা হিচাপ কৰিব লাগিব। A আছে আপোনাৰ 1 আৰু B আছে 2 আৰু C আছে 3। তেন্তে আমাৰ 29ত থাকিব C। ঠিক তেনেদৰে হাম্বুল HUMBLE ইকুৱেল কি হ'ব? প্ৰথমতে আমি ঠিক তেনেদৰে চাব লাগিব। H নম্বৰত কি আছে আমাৰ? 8। U কিমান নম্বৰত আছে? U আপোনাৰ 21 নম্বৰত আছে আৰু M 13 নম্বৰত আছে, B 2 নম্বৰত আছে আৰু L 12 নম্বৰত আছে আৰু E 5 নম্বৰত আছে। ঠিক তেনেদৰে আমি 18 প্লাছ 21 কৰিম। 18 প্লাছ 21 কিমান হয়? 29 আৰু 13 প্লাছ 2 কিমান হয়? আমাৰ 15 আৰু 12 প্লাছ 5 কিমান হয়? আমাৰ 17। এতিয়া আকৌ 29 নম্বৰত কি আছে? 29 নম্বৰত আমি ইয়াত পাইছিলোঁ আমাৰ 29 নম্বৰত আছে C। তাৰপিছত 15 নম্বৰত কি আছে? 15 নম্বৰত আছে O আৰু 17 নম্বৰত আছে আমাৰ Q। তেন্তে অপশ্যনত COQ D নম্বৰত আছে। D ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, যদি A টিক 20 হিচাপে লিখা হয়, B টিক 40 হিচাপে লিখা হয়, তেন্তে C টিক আমি কেনেকৈ লিখা হ'ব? অপশ্যনত দিয়া আছে 30, 50, 60 আৰু 45। প্ৰথমতে আমি চাওঁ A টিৰ পৰা কেনেকৈ 20 হ'ল আৰু B টিৰ পৰা আমি কেনেকৈ 40 পালোঁ। A আছে, A আপোনাৰ 1 নম্বৰত আছে আৰু T কিমান নম্বৰত আছে? T 20 নম্বৰত আছে। A আৰু Tৰ পৰা কেনেকৈ আমি 20 পালোঁ? A 1 আৰু T 20। 1 × 20 কৰিলে আমি 20 পাওঁ। ঠিক তেনেদৰে B কিমান নম্বৰত আছে?
বি 2 নম্বৰত আছে আৰু এ কিমান নম্বৰত আছে 1 নম্বৰত আছে টি কিমান নম্বৰত আছে টি 20 নম্বৰত আছে আমি ঠিক তেনেদৰে আমি 2 ইনটু 1 1 ইনটু 20 কৰি দিম তেনেহ'লে আমি 2 1 গুণ 2 2 গুণ 4 ফালে 40 পাওঁ ঠিক তেনেদৰে আমি চি এ টি কেনেদৰে উলিয়াব পাৰোঁ চি কিমান নম্বৰত আছে চি 3 নম্বৰত আছে আৰু এ কিমান নম্বৰত 1 নম্বৰত আছে টি 20 নম্বৰত আছে 3 ইনটু 1 3 ইনটু 1 ইনটু 20 কিমান হয় 3 2 6 60 হয় অপশ্যন চি দিয়া আছে 60 চি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে if e equal 5 and read equal 7 then g equal what অপশ্যনত দিয়া আছে 6 7 9 আৰু 8 আমি ইয়াৰ এনচাৰটো উলিয়াবলৈ হ'লে প্ৰথমতে আমি চাব লাগিব ইৰ পৰা কেনেকৈ 5 হ'ল আৰু ৰিডৰ পৰা কেনেকৈ 7 হ'ল আমি ই কিমান নম্বৰত আছে ই কিমান নম্বৰত আছে ই 5 নম্বৰত আছে গতিকে 5 হ'ল আৰু ৰিড R E A D ৰিডৰ পৰা আমি কেনেকৈ 7 পাম হেতু চাব লাগিব ৰিড R কিমান নম্বৰত আছে R 80 নম্বৰত আছে আৰু ই কিমান নম্বৰত আছে ই 5 নম্বৰত আছে এ কিমান নম্বৰত আছে 1 নম্বৰত আছে আৰু ডি 4 নম্বৰত আছে আমি R E A D ৰ মান পালোঁ গতিকে আমি প্লাছ কৰি চাওঁ আমি 18 প্লাছ 5 প্লাছ 1 প্লাছ 4 কিমান হয় যোগ কৰিলে আমি 28 পাওঁ গতিকে ৰিডত আমি 4টা এলফাবেট পাওঁ গতিকে আমি 1 2 3 4 4ৰে 28ক হৰণ কৰিলে আমি 7 4 গুণ 28 পাওঁ গতিকে তেনেকৈ 7 ওলায় ঠিক তেনেদৰে আমি ডিয়েৰক উলিয়াব পাৰোঁ ঠিক তেনেদৰে ডি কিমান নম্বৰত আছে ডি 4 নম্বৰত আছে আৰু ই কিমান নম্বৰত আছে ই 5 নম্বৰত আছে আৰু এ 1 নম্বৰত আছে আৰু আৰ 80 নম্বৰত আছে ঠিক তেনেদৰে আমি 4টা সংখ্যা যোগ কৰিলে কিমান পাওঁ 4 × 9 10 28 পাওঁ ঠিক তেনেদৰে ডিয়েৰত 4টা এলফাবেট আছে গতিকে আমি 28ক 4ৰে হৰণ কৰিম ঠিক তেনেদৰে 7 আমি 7 পাওঁ অপশ্যনত দিয়া আছে বি বিত 7 আছে গতিকে বি ইজ দ্য ৰাইট এনচাৰ আজিৰ শেষৰটো কুৱেশ্যনত দিয়া আছে বি এ এন কে যদি এফ ই আৰ অ বুলি লিখা হয় তেন্তে চি এল ই আৰ কেক আমি কি বুলি লিখা হ'ব অপশ্যনত দিয়া আছে এ জি পি আই বি অ বিত দিয়া আছে অ' এইচ কে এম পি চি নম্বৰ অপশ্যন দিয়া আছে এইচ টি ভি ডাব্লিউ এ আৰু ডি নম্বৰত দিয়া আছে টি এম অ' এছ বি এইটো কুৱেশ্যনৰ এনচাৰ আমি উলিয়াবলৈ হ'লে প্ৰথমতে আমি চাব লাগিব বি এ এন কেৰ পৰা কেনেকৈ এফ ই আৰ অ হ'ল সেইটোকে আমি চাব লাগিব আমি লিখি লৈছোঁ এতিয়া বি এ এন কে এফ ই আৰ অ বি কিমান নম্বৰত আছে বি 2 নম্বৰত আৰু এ কিমান নম্বৰত আছে এ 1 নম্বৰত আছে এন 14ত আছে আৰু কে 11 নম্বৰত আছে আৰু এফ কিমান নম্বৰত আছে এফ 6 নম্বৰত আছে আৰু ই 5 নম্বৰত আছে আৰ 18 নম্বৰত আছে আৰু অ 15 নম্বৰত আছে এতিয়া 2ৰ পৰা কি কৰিলে আমি 6 পাব পাৰোঁ আৰু 1ৰ পৰা আমি কি কৰিলে 5 পাব পাৰোঁ 14ৰ পৰা আমি কি কৰিলে 18 পাব পাৰোঁ 11ৰ পৰা আমি কি কৰিলে 15 পাব পাৰোঁ সেইটোকে আমি চাব লাগিব আমি প্লাছ কৰি চাওঁ 2 + 4 কৰিলে আমি 6 পাওঁ ঠিক তেনেদৰে 1ৰ পৰা আমি 4 প্লাছ কৰিলে 5 পাওঁ আৰু 14ৰ পৰা আমি 4 প্লাছ কৰিলে 18 পাওঁ আৰু 11ৰ পৰা 4 প্লাছ ঠিক তেনেদৰে চি এল
ই আৰ কেক আমি নাম্বাৰিং কৰি লওঁ। চি কিমান নম্বৰত আছে? চি 3 নম্বৰত আছে। আৰু এল কিমান নম্বৰত আছে? এল 12 নম্বৰত আছে। ই 5 নম্বৰত আছে। আৰ 18 নম্বৰত আছে। আৰু কে 11 নম্বৰত আছে। ঠিক তেনেদৰে আমি আগৰটোৰ দৰে আমি 2ৰ লগত 4 যোগ কৰি 6 পাইছোঁ। 1ৰ লগত 4 প্লাছ কৰি আমি 5 পাইছোঁ। 14ৰ লগত 4 প্লাছ কৰি 18 পাইছোঁ। আৰু 11ৰ লগত 4 প্লাছ কৰি আমি 15 পাইছোঁ। ঠিক তেনেদৰে আমি 3ৰ লগত 4 যোগ কৰিলে আমি কিমান পাওঁ? 7 পাওঁ। আৰু 12ৰ লগত 4 প্লাছ কৰিলে আমি কিমান পাওঁ? 16। আৰু 5ৰ লগত 4 প্লাছ কৰিলে আমি কিমান পাওঁ? 9। আৰু 18ৰ লগত আমি 4 প্লাছ কৰিলে কিমান পাওঁ? 22। আৰু 11ৰ লগত 4 প্লাছ কৰিলে আমি পাওঁ 15। এতিয়া 7 নম্বৰত আমাৰ এলফাবেট কি আছে সেইটোকে আমি চাব লাগিব। 7 নম্বৰত আছে আমাৰ জি। আৰু 16 নম্বৰত কি আছে? ই। আৰু 9 নম্বৰত কি আছে? আই। আৰু 22 নম্বৰত আছে ভি। আৰু 15 নম্বৰত আছে আমাৰ অ'। তেন্তে জি, পি, আই, ভি, অ' অপশ্যন এ দিয়া আছে। গতিকে অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ।